অতি হৃদয়ৰ ভাগিন আছিল তেওঁ অভিনয় কৰি ভাল পাইছিল অভিনয় আছিল তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য তাৰ মাজেদি সৰু সুৰা তেওঁৰ বিজনেছ কৰি তেওঁৰ জীৱনটো তেওঁ সুন্দৰকৈ সজোৱাৰ প্ৰয়াসত ব্ৰতী হোৱাৰ সময়তে এটা অবাঞ্ছিত ঘটনা এটা ঘটিল আমি সকলোৱে হতভম্ব হৈছোঁ যে মৃগাংকৰ নিচিনা এটা শান্ত শিষ্ট এগৰাকী উঠি অহা যুৱকক কোনোবাই এনেকুৱা এটা নৃশংস ধৰণে কৰিব পাৰে মাৰিব পাৰে ভাবিলেই আচৰিত লাগে অতি সুন্দৰ সুঠাম চেহেৰাৰ এই যুৱকজনক মই এইটো সৰুৰে পৰা পালোঁ মোমায়েক হয় মই ডাঙৰ মোমায়েক আমাৰ সকলোৰে আমাৰ পৰিয়ালৰ গোটেই বৃহৎ পৰিয়ালটোৰে আমাৰ অতি মৰমৰ আছিল তেওঁৰ যে জীৱনত এনেকুৱা এটা ঘটনা ঘটিব আমি সকলোৱে কালি আবেলি শুনাৰ পিছতে কেতিয়াৰ পৰা গৈছিল তেওঁ কালি ঘৰৰ পৰা গৈছিলে পৰহিদিনা মোৰ পৰিয়ালত এটা সৰু সুৰা এটা উৎসৱ আছিলে তাতো তেওঁ অংশগ্ৰহণ কৰিছিলে পৰহিদিনা কৰ্মসূত্ৰে গুৱাহাটীত থাকে হয় নলবাৰীত তেওঁ পৰহিদিনা গধূলি মোৰ ঘৰৰ পৰা আহি এইখিনি পাইছিলে আৰু কালি ৰাতিপুৱাৰ ভাগত তেওঁ ঘৰৰ পৰা আকৌ গুৱাহাটীলৈ গৈছিলে চিৰিয়েল কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিলে সুন্দৰ অভিনয় সকলোকে মোহিত কৰিব পৰা এটা যুৱক আছিলে অভিনেতা আছিলে কিন্তু ইমান নৃশংস পৃথিৱীখনত তেওঁ যে তাৰে বলি হ'ব আমি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ প্ৰেমজনিত তেনেকুৱা এতিয়া শুনিছোঁ এটা কথা আমিও শুনাহে কথা আমি কেতিয়াও জনা নাছিলোঁ তেওঁৰ এই ঘটনাটো আমিও যোৱাকালিৰ পৰা যিখিনি কথা আমি শুনিছোঁ প্ৰেমজনিত কাৰণ বুলিয়ে কৈছে চাওকচোন প্ৰেমৰ নামতো ইমান বিষ ইমান কঠিন একোটা সিদ্ধান্ত কোনোবাই ল'ব পাৰে মানুহ এজনক নৃশংসভাৱে হত্যা কৰিব পাৰে প্ৰেমত জানো এইবিলাক কথা থাকে কওকচোন ঘৰত কোন কোন আছে ঘৰত তেওঁৰ মাক দেউতাক আৰু ভনীয়েক এজনী আছে ভনীয়েকেও এটা সৰু প্ৰাইভেট কাম এটাত মৃগাংক গুৱাহাটীতে থাকে মৃগাংক গুৱাহাটীত থাকে ঘৰত ভনীয়েকজনী আৰু মাক দেউতাক থাকে এইখিনিয়ে তেওঁৰ হেৰি আছিলে এতিয়া গোটেই ঘটনাটো আপোনালোকে তদন্তৰ বাবে আহ্বান জনাব আমি নিতান্তই আমাৰ একান্ত ইচ্ছা যে ইয়াৰ এটা উচিত তদন্ত হওক আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক আইনগতভাৱে আমি সেইটো বিচাৰিছোঁ যিয়ে নহওক যি পৰ্যায়ৰে নহওক ইয়াৰ এটা উচিত তদন্ত ৰাজু আলী নামৰ এজনক আটক কৰাও হৈছে হয় আমি শুনিছোঁ ৰাজু আলী নামৰ এগৰাকী লোকক হেনো আটক কৰিছে ৰাজু আলী নহয় আৰু কোনোবা যদি থাকে তেওঁক মানে উচিত শাস্তি এজাহাৰ দিয়া হৈছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম